নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ 1 জানুৱাৰী তাৰিখৰ পৰা ৰাজ্যত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে বিবৃতি শুনাৰ লগতে 1 জানুৱাৰী তাৰিখৰ পৰা ৰাজ্যত 25টাকৈ নতুন নিয়ম সলনি কৰিছে চৰকাৰে সবিশেষ জানিব এই ভিডিঅ'ৰ মাধ্যমত লগতে পিএম কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰিব হলে বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব এই ভিডিঅ'ৰ মাধ্যমত গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ আজি হৈছে 1 জানুৱাৰী আৰু 1 জানুৱাৰী তাৰিখৰ পৰা ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন নিয়ম আৰম্ভ কৰিছে আপডেটটো চাই লওক বন্ধুসকল নতুন বছৰ নতুন ৰেচন কাৰ্ড আজিৰে পৰা সংগ্ৰহ কৰক ৰেচন কাৰ্ডৰ সামগ্ৰী অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ নতুন বছৰৰ প্ৰথম দিনটোতে লাখ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল লগতে সামগ্ৰী ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহে লাভ কৰিব আপুনি 1250 টকাকৈ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি এতিয়াৰে পৰা বুলি ঘোষণা কৰিছে গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ এই ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল দাইল চেনি এতিয়াৰে পৰা বুলি ঘোষণা কৰিছে লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ পৰ্যন্ত বিনামূলীয়াকৈ চিকিৎসা সেৱা বুলি ঘোষণা কৰিলে ৰেচন কাৰ্ডখন থাকিলে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী পকীঘৰ বুলি ঘোষণা কৰিছে যিসকলে চৰকাৰী ঘৰ পোৱা নাছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ ৰেচন কাৰ্ডখনে হ'ব আয়ৰ প্ৰমাণপত্ৰ এতিয়াৰে পৰা বুলি ঘোষণা কৰিছে লগতে ৰেচন কাৰ্ডখনে হ'ব পৰিয়ালৰ পৰিচয় পত্ৰ বুলি ঘোষণা কৰিছে ৰেচন কাৰ্ড থাকিলে আপোনালোকে কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে মানিব লাগিব কেইবাটাও নতুন নিয়ম বুলি চৰকাৰে ঘোষণা কৰিছে লগতে ৰেচন সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিণ্ট আৰু ফিংগাৰপ্ৰিণ্ট দিহে আপোনালোকে ৰেচন সংগ্ৰহ কৰিব লগতে ই পোষ্ট মেচিন সৃষ্টি ৰচিদখন ল'বলৈ নাপাহৰিব কাৰণ ৰচিদখন আপোনালোকে ল'বলৈ প্ৰয়োজন আছে বুলি ঘোষণা কৰিছে লগতে 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰক বিনামূলীয়াকৈ ৰেচন কাৰ্ডৰ জৰিয়তে চাউল লগতে আপোনালোকে 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব বিনামূলীয়াকৈ চাউল নহ'লে পিছত আপোনালোকে নাপাব বুলি ঘোষণা কৰিছে আৰু দুৰ্নীতিগ্ৰস্ত ৰেচনৰ দোকানীৰ বিৰুদ্ধে দিয়ক অভিযোগ যদি কোনো ৰেচনৰ দোকানী আপোনালোকক চাউল দিয়াত অসুবিধা কৰে বা আপোনালোকক যদি নিদিয়ে চাউল তেনেহ'লে আপোনালোকৰ বাবে মুকলি কৰিছে হেল্পলাইন নম্বৰ আপডেটটো চাই লওক 1800345361 এই বিশেষ নম্বৰটোত কিন্তু আপোনালোকে অভিযোগ দিব পাৰিব 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত যদি বিনামূলীয়াকৈ চাউল পোৱাত অসুবিধা হয় তেনেহ'লে আপোনালোকে এই বিশেষ নম্বৰটোৰ জৰিয়তে আপোনালোকে ফোন কৰি অভিযোগ দিব পাৰিব লগতে আপোনালোকে ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ অৰুণোদয় আঁচনিৰ টকাসমূহ লাভ কৰিব লগতে বিনামূলীয়াকৈ চৰকাৰী পকীঘৰ লাভ কৰিব লগতে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ আজিৰ পৰা ৰাজ্যত 25টাকৈ নতুন নিয়ম সলনি কৰিছে চৰকাৰে অৰ্থাৎ কি নতুন নিয়ম নাজানিলে বিপদ আপডেটটো চাই লওক 1 জানুৱাৰী 2025 চনৰ পৰা দেশত কাৰ্যকৰী হ'ব 25টাকৈ নতুন নিয়ম 2025 চনৰ 1 জানুৱাৰীৰ পৰা ভাৰতত কেইবাটাও গুৰুত্বপূৰ্ণ নীতি নিয়ম সলনি হ'বলৈ গৈ আছে যাৰ ফলত আপোনাৰ দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে বুলি ইতিমধ্যে ঘোষণা কৰিছে গতিকে কি নতুনকৈ 25টা আপডেট আহিছে পোনপ্ৰথমতে এবাৰ চাই লওক বন্ধুসকল 1 নম্বৰত আছে কৃষি ঋণৰ নিশ্চয়তাৰ সীমা বৃদ্ধি নিশ্চয়তামুক্ত কৃষি ঋণৰ সীমা 1,60,000 পৰা 2 লাখ টকা পৰ্যন্ত বৃদ্ধি কৰিছে লগতে ক্ষুদ্ৰ কৃষকে লাভ কৰিব বিশেষ সুবিধা 2 নম্বৰত বেংকিং সেৱাৰ সময় সলনি হ'ব বেংকৰ কামৰ সময় পুৱা 9 বজাৰ পৰা বিয়লি 5 বজালৈকে অনলাইন বেংকিং উৎসাহিত কৰা হ'ব লগতে 3 নম্বৰত ৰেচন কাৰ্ডৰ নিয়ম 1 জানুৱাৰীৰ পৰা ৰেচন কাৰ্ডৰ বাবে KYC কৰাটো বাধ্যতামূলক অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে 1 জানুৱাৰী তাৰিখৰ পিছৰে পৰা তেওঁলোকে কিন্তু KYC কৰাটো বাধ্যতামূলক লগতে আয়ৰ সীমাৰ পৰিৱৰ্তন চহৰ অঞ্চলত 3 লাখ টকা আৰু গ্ৰাম অঞ্চলত 2 লাখৰ ওপৰত আয় থকা পৰিয়ালে ৰেচন কাৰ্ডৰ বাবে যোগ্য নহ'ব 4 নম্বৰত ক্ৰেডিট কাৰ্ডৰ সুতৰ হাৰ বৃদ্ধি হ'ব সময়ত বিল পৰিশোধ নকৰিলে সুতৰ হাৰ বৃদ্ধি পাব যিটো 30% পৰা 50%লৈ বৃদ্ধি পাব পাৰে 5 নম্বৰত GSTৰ পৰিৱৰ্তন বিলৰ বাবে নতুন নিয়ম প্ৰযোজ্য হ'ব আৰু যদি বিক্ৰেতাই সেইবোৰ মানি নচলে তেনেহ'লে ক্ৰেতাৰ ইনপুট টেক্স ক্ৰেডিট বিপদত পৰিব পাৰে পুৰণি গাড়ী বিক্ৰীৰ ক্ষেত্ৰত 18% GST প্ৰযোজ্য হ'ব আৰু 6 নম্বৰত পেঞ্চনৰ নিয়মৰ পৰিৱৰ্তন বিধৱা আৰু অক্ষম পেঞ্চনৰ যোগ্যতাৰ মাপকাঠিত পৰিৱৰ্তন কৰা হ'ব পেঞ্চন হিতাধিকাৰীসকলক নিয়মিতভাৱে পৰ্যালোচনা কৰা হ'ব আৰু যিসকলে যোগ্য হ'ব তেওঁলোকেহে পেঞ্চন পাব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে লগতে আপোনালোকে 7 নম্বৰত জানিব যে Amazon Prime সদস্যপদৰ বাবে চৰ্ত Amazon Primeৰ সদস্যপদৰ দাম বৃদ্ধি পাব পাৰে নতুন সদস্যপদৰ অধীনত অতিৰিক্ত সেৱা আগবঢ়া হ'ব 8 নম্বৰত আছে পপকৰ্নৰ ওপৰত GST মল আৰু চিনেমা হলত পপকৰ্নৰ ক্ষেত্ৰত GST প্ৰযোজ্য হ'ব যেটো 5% 12% 18% পৰ্যন্ত হ'ব পাৰে 9 নম্বৰত আছে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰা আধাৰ আৰু পান কাৰ্ড লিংক কৰা এতিয়াৰে পৰা বাধ্যতামূলক হ'ব অৰ্থাৎ 1 জানুৱাৰী তাৰিখৰ পিছৰে পৰা 10 নম্বৰত GST ফেলাবৰ পৰিৱৰ্তন কিছুমান সামগ্ৰী আৰু সেৱাৰ GST ফেলাবৰ পৰিৱৰ্তন হ'ব 11 নম্বৰত নতুন পেঞ্চন আঁচনি 2025 চনৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব নতুন পেঞ্চন আঁচনি য'ত হিতাধিকাৰীৰ বাবে নতুন নিয়ম থাকিব 12 নম্বৰত GSTৰ অধীনত ডেলিভাৰী চাৰ্জ অনলাইন কৰৰ সৈতে জড়িত ডেলিভাৰী চাৰ্জত 18%
0% GST প্ৰযোজ্য হ'ব এতিয়াৰ পৰা বুলি চৰকাৰে ঘোষণা কৰিছে লগতে 13 নম্বৰত আছে ৰাজহুৱা খণ্ডৰ বেংকৰ পৰিৱৰ্তন সঞ্চয় একাউণ্ট ৰাজহুৱা খণ্ডৰ বেংকসমূহত অনলাইন সেৱা সম্প্ৰসাৰিত হ'ব আৰু ভৌতিক শাখাসমূহ হ্ৰাস পাব 14 নম্বৰত ডিজিটেল শিক্ষাৰ দিশত স্থানান্তৰিত হোৱা অনলাইন শিক্ষাৰ সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি কৰা হ'ব যাৰ ফলত সৰ্বাধিক ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে অৰ্থাৎ লাখ লাখ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এইটো এটা ডাঙৰ আপডেট আৰু 15 নম্বৰত ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন নিয়ম স্কলাৰশ্বিপ আৰু স্কলাৰশ্বিপৰ প্ৰক্ৰিয়াত পৰিৱৰ্তন কৰা হ'ব নতুন নিয়ম 16 নম্বৰত ষ্টক মাৰ্কেটৰ নতুন নিয়ম লেনদেনৰ মাচুল আৰু কৰ পৰিৱৰ্তনকে ধৰি শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে নতুন নিয়ম কাৰ্যকৰী কৰা হ'ব বুলি ঘোষণা কৰিছে আৰু 17 নম্বৰত বিদ্যুৎ বিল পৰিৱৰ্তন বিদ্যুৎ বিল পৰিশোধৰ বাবে অনলাইন বিকল্প উৎসাহিত কৰা হ'ব 18 নম্বৰত আৱৰ্জনা নিষ্কাশনৰ নিয়ম আৱৰ্জনা নিষ্কাশনৰ ক্ষেত্ৰত নতুন নিয়ম ৰূপায়ণ কৰা হ'ব যাতে পৰিৱেশ সুৰক্ষিত কৰিব পৰা যায় তাৰ বাবে চৰকাৰে নতুন পদক্ষেপ গ্ৰহণ কৰিব আৰু 19 নম্বৰত আছে প্ৰাকৃতিক দুৰ্যোগৰ বাবে বীমা আঁচনি প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ চৰকাৰে আৰম্ভ কৰিব বীমা আঁচনি বুলি ঘোষণা কৰিছে লগতে 20 নম্বৰত আছে কৰ ৰিটাৰ্ণ দাখিল কৰা কৰ ৰিটাৰ্ণ দাখিলৰ বাবে নতুন প্ৰয়োজনীয় নথিপত্ৰসমূহ লাগিব সকলোৰে বাবে 21 নম্বৰত আছে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ নিয়ম আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে ভিছা আৰু পাছপোৰ্ট প্ৰক্ৰিয়াত পৰিৱৰ্তন কৰা হ'ব লগতে 22 নম্বৰত স্মাৰ্ট চিটি আঁচনিৰ নতুন পৰিৱৰ্তনৰ অধীনত চহৰসমূহক অধিক স্মাৰ্ট আৰু ডিজিটেল কৰি তোলা হ'ব বুলি ঘোষণা কৰিছে লগতে 23 নম্বৰত পেট্ৰল আৰু ডিজেলৰ মূল্যৰ পৰিৱৰ্তন পেট্ৰল আৰু ডিজেলৰ মূল্যত নমনীয় পৰিৱৰ্তন কৰা হ'ব 24 নম্বৰত আছে স্বাস্থ্য বীমাৰ পৰিৱৰ্তন স্বাস্থ্য বীমাৰ নিয়মত পৰিৱৰ্তন কৰা হ'ব যাতে অধিক সংখ্যক লোকে ইয়াৰ সুবিধা ল'ব পাৰে বুলি চৰকাৰে ঘোষণা কৰিছে গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ আৰু 25 নম্বৰটো হৈছে গৃহ নিৰ্মাণ আঁচনিৰ অধীনত নতুন ৰাজ সাহায্য গৃহ নিৰ্মাণ আঁচনিৰ পৰিৱৰ্তন আৰু ঘৰ ক্ৰয়ৰ বাবে নতুন ৰাজ সাহায্য আঁচনি আৰম্ভ কৰা হ'ব এই সকলোবোৰ পৰিৱৰ্তন ৰূপায়ণৰ সমগ্ৰ দেশৰ দৈনন্দিন জীৱন সলনি কৰিব এই নতুন নিয়মবোৰ মানি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব যাতে আপুনি যিকোনো সমস্যাৰ পৰা হাত সাৰিব পাৰে আৰু চৰকাৰী সেৱাৰ সম্পূৰ্ণ সুবিধা ল'ব পাৰে তাৰ বাবে চৰকাৰে ইতিমধ্যে এই প্ৰচেষ্টাকৈ নতুন নিয়ম কাৰ্যকৰী কৰিছে 1 তাৰিখৰ পৰা অৰ্থাৎ 1 জানুৱাৰী তাৰিখৰ পৰা এই প্ৰচেষ্টাকৈ নতুন নিয়ম সলনি কৰিছে চৰকাৰে গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ গতিকে বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে 1 জানুৱাৰী তাৰিখৰ পৰা ৰাজ্যত 25টাকৈ নতুন নিয়ম সলনি কৰিছে চৰকাৰে আৰু এই নতুন নিয়ম কেইটা আপোনালোকে ইতিমধ্যে গম পালে আৰু কেইবাটা নতুন নিয়ম সলনি কৰিছে চৰকাৰে অৰ্থাৎ গেছ সিলিণ্ডাৰৰ নতুনকৈ দাম বৃদ্ধি কৰিব অৰ্থাৎ কিমান টকা হ'ব হবিয়েক জানিব আৰু নতুন কেইবাটা আপডেট দিব চৰকাৰে গতিকে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু নতুনকৈ যিখিনি আপডেট আহিব 1 জানুৱাৰী তাৰিখৰ পিছৰে পৰা নতুনকৈ কেইবাটা সিদ্ধান্ত গ্ৰহণ কৰিব হবিয়েক আপডেটসমূহ পাই থাকিব গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ ধনী পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে বন্ধুসকল PM কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰিব হলে বিশেষ কেইটামান কাম কৰিব লাগিব কাৰণ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব লগতে নতুন বছৰত কৃষকসকলে ভাল খবৰ লাভ কৰিব অৰ্থাৎ নতুন বছৰৰ ফেব্ৰুৱাৰী মাহতে লাভ কৰিব 19 নম্বৰ কিস্তি ধন আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰিব হলে বিশেষ কেইটামান কাম কৰিব লাগিব অৰ্থাৎ কি কাম কেনেকৈ কত কৰিব লাগিব কি আপডেট দিব লাগিব হবিয়েক আপডেটটো এবাৰ চাই লওক PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধনৰ লগত ডাঙৰ খবৰ শীঘ্ৰেই কৰক EKC উন্নত নাপাব ধন PM কিষাণ যোজনাৰ সন্মান নিধিক লৈ আহি গ'ল এটা ডাঙৰ খবৰ তাত লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ PM কিষাণ যোজনা 19 নম্বৰ কিস্তিক লৈ এই ডাঙৰ খবৰ দিলে কৃষকসকলৰ মাজলৈ বন্ধুসকল কেতিয়া আপোনাৰ একাউণ্টত সোমাব 19 নম্বৰ কিস্তি ধন তাক লৈ হয়তো আপোনালোকে চিন্তা কৰি আছে এতিয়াৰ পৰা চিন্তা কৰিব নালাগে যোৱা 5 অক্টোবৰ তাৰিখে দেখো লাখ লাখ কৃষকৰ বেংক একাউণ্টত জমা হৈছিল 18 নম্বৰ কিস্তি ধন সেয়া চৰকাৰে ঘোষণা কৰিছে লগতে নতুন বছৰৰ ফেব্ৰুৱাৰী মাহত লাভ কৰিব 19 নম্বৰ কিস্তি ধন কৃষকসকলে বুলি ঘোষণা কৰিছে লগতে বছৰত তিনিবাৰকৈ দিয়া হয় এই ধন এটাকৈ ইনষ্টলমেন্ট 2000 কৈ দিয়া হয় তিনিটা ইনষ্টলমেন্ট যোগেদি 6000 টকা লাভ কৰে কৃষকসকলে লগতে ইয়াৰ বাবে আপুনি কৰিব লাগিব EKC আৰু ধন লাভৰ বাবে কৃষকসকলে EKC কৰাটো বাধ্যতামূলক কৰিছে এতিয়াৰ পৰা চৰকাৰে গতিকে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাব এই চৰকাৰী ধন অৰ্থাৎ PM কিষাণ যোজনা ধন আপোনালোকে ধন মোকলাই দিয়াৰ পূৰ্বে আপোনালোকৰ বেংক একাউণ্টসমূহ আপডেট কৰক কাৰণ আপডেট নকৰিলে হয়তো এই টকাসমূহ নাপাবও পাৰে এই ধন পাবলৈ হলে আপুনি বিশেষ কাম এটা কৰিব লাগিব অৰ্থাৎ কি কাম কৰিব লাগিব আৰু এই কাম নকৰিলে হয়তো আপোনালোকে লাভ নকৰিব 19 নম্বৰ কিস্তি ধন হয়তো আপুনি যদি এজন যোগ্য কৃষক হয় তথাপিও লাভ নকৰিব পাৰে অৰ্থাৎ আগন্তুক কিস্তি ধন লাভ কৰিব হলে আপোনালোকে EKC কৰাটো বাধ্যতামূলক যিসকল কৃষকে EKC কৰিব তেওঁলোকে লাভ কৰিব আৰু PM কিষাণ এপৰ জৰিয়তে EKC সমূহ কমপ্লিট কৰিব পাৰিব লগতে অনলাইনৰ মাধ্যমতো কিন্তু আপোনালোকে EKC সমূহ কমপ্লিট কৰিব পাৰিব আৰু তাৰ বাবে চৰকাৰে ইতিমধ্যে সুবিধা কৰি দিছে পৰ্টেলসমূহ খুলি দিছে CC চেণ্টাৰত গৈ কিন্তু আপোনালোকে EKC সমূহ কমপ্লিট কৰিব পাৰিব আৰু EKC সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে চৰকাৰে অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ বন্ধুসকল আপোনালোকে অহা ফেব্ৰুৱাৰী মাহৰ পূৰ্বতে
অৰ্থাৎ আগতে আপোনালোকে যদি EKC সমূহ কমপ্লিট কৰে তেনেহ'লে আহিবলগীয়া 19 নম্বৰ কিস্তি ধন ফেব্ৰুৱাৰী মাহত দিব আৰু সেই টকাসমূহ লাভ কৰিব আৰু 19 নম্বৰ কিস্তি ধন 4,000 টকাকৈ দিব বুলি ইতিমধ্যে কেইবাটাও ছ'চিয়েল মিডিয়াত চৰ্চা চলি আছে কিন্তু এতিয়ালৈকে চৰকাৰে কনফাৰ্ম দিয়া নাই যে 4,000 টকাকৈ দিব হয়তো আহিবলগীয়া সময়ত কিন্তু চৰকাৰে ঘোষণা কৰিব যে 4,000 টকা দিব নে 2,000 কৈ দিব আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনাইছে যে বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধি কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে এতিয়ালৈকে চৰকাৰে একচেপ্ট কৰা নাই আৰু যেতিয়া একচেপ্ট কৰে লগালগ মই এটা ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিম আপোনালোকে সেই ভিডিঅ'সমূহ চাই থাকিব আৰু এই চেনেলটোৰ লগত জড়িত হৈ থাকিব PM কিষাণ যোজনাৰ পৰা আৰম্ভ কৰি সকলো আঁচনি তথা যিকোনো খবৰ পাবলৈ এই চেনেলৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ নতুন নতুন আপডেটসমূহ পাই থাকিব গতিকে বন্ধুসকল এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পালে যে 1 জানুৱাৰী তাৰিখৰ পৰা ৰাজ্যত 25টাকৈ নতুন নিয়ম সলনি কৰিব চৰকাৰে লগতে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈকে কেইবাটাও নতুন বিধি ঘোষণা কৰিলে চৰকাৰে গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত ধনী পৰিয়ালৰ বাবে এটা ভাল খবৰ আৰু বন্ধুসকল আজি হৈছে 1 জানুৱাৰী 2025 চন আৰু আজিৰ দিনটোৰ পৰাই যাতে আপোনালোকৰ এই নতুন বছৰটো সকলোৰ বাবে ভালে ভালে পাৰ হৈ যায় ভালে কুশলে থাকিব তাৰে শুভকামনা কৰিলো আমাৰ এই ইউটিউব চেনেলৰ তৰফৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো হেপী নিউ ইয়াৰ 2025 গতিকে বন্ধুসকল আজি আছিল এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে জনাটো উচিত বা চোৱাটো উচিত আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম